হাই এভৰিৱান, আজি আমি ডিছকাছ কৰিম নেইবাৰিং কাণ্ট্ৰিজ অফ ইণ্ডিয়া। ভাৰতৰ লগত সীমা ভাগ বতৰা কৰি থকা বিদেশী দেশসমূহ, প্ৰতিটো দেশৰ ৰাজধানী, প্ৰতিটো দেশৰ কাৰেঞ্চি আৰু ভাৰতে প্ৰতিটো দেশৰ লগত কিমান সীমা ভাগ বতৰা কৰিছে, এইখিনি তথ্য আমি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। এইটো হৈছে আমাৰ ভাৰত। ভাৰতৰ লগত সীমা ভাগ বতৰা কৰা দেশকেইখন হৈছে পাকিস্তান, আফগানিস্তান, চাইনা, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশ। এইকেইখন দেশ ভাৰতৰ লগত ডাইৰেক্টলি কানেক্ট হৈ আছে আৰু ইয়াৰ লগত ভাৰতৰ লগত চি বৰ্ডাৰ শ্বেয়াৰ কৰা দেশ দুখন হৈছে শ্ৰীলংকা আৰু মালদ্বীপ। এইকেইখন দেশ ভাৰতৰ চাৰিওসীমাত আছে। এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত থকা বৰ্ডাৰখনৰ নাম হৈছে ৰেড ক্লিফ লাইন। যেতিয়া ভাৰত আৰু পাকিস্তান দুভাগ হৈছিল তেতিয়া পাকিস্তান, বৰ্তমান যিখন পাকিস্তান সেইটো আছিল ৱেষ্ট পাকিস্তান আৰু বৰ্তমান যিটো বাংলাদেশ সেইটো আছিল ইষ্ট পাকিস্তান। দুয়োখন মিলি পাকিস্তান হৈছিলে। গতিকে ভাৰত আৰু পাকিস্তানৰ মাজত, বৰ্তমান পাকিস্তানৰ মাজত যিটো বৰ্ডাৰ আছে তাৰ নাম হৈছে ৰেড ক্লিফ লাইন, আৰু ভাৰত আৰু বাংলাদেশৰ মাজতো যিখন বৰ্ডাৰ আছে সেই বৰ্ডাৰখনৰ নাম হৈছে ৰেড ক্লিফ লাইন। আৰু ভাৰত আৰু চাইনাৰ মাজত থকা বৰ্ডাৰখনৰ নাম হৈছে মেকমোহন লাইন। পাকিস্তান আৰু আফগানিস্তান বা পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যিখন বৰ্ডাৰ আছে সেই বৰ্ডাৰখনৰ নাম হৈছে ডিউৰেণ্ট লাইন। এইখিনি কথাও কেতিয়াবা এক্সামত সুধি দিয়ে, গতিকে মনত ৰাখিলে হ'ল যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত বা ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যিখন বৰ্ডাৰ আছে তাৰ নাম হৈছে ৰেড ক্লিফ লাইন। ইণ্ডিয়া আৰু চাইনাৰ মাজত যিখন বৰ্ডাৰ আছে সেই বৰ্ডাৰখনৰ নাম হৈছে মেকমোহন লাইন। ইণ্ডিয়া আৰু আফগানিস্তান বা আফগানিস্তান আৰু পাকিস্তানৰ মাজত যিটো বৰ্ডাৰ আছে সেই বৰ্ডাৰখনৰ নাম হৈছে ডিউৰেণ্ট লাইন। এইখিনি কথা মনত ৰাখিলে হ'ল, মেপৰ পৰা আমি চাব পাৰি। ইয়াৰ লগতে ভাৰতৰ কিছু অংশ পাকিস্তানে দখল কৰি ৰাখিছে, সেইটোক আমি পিঅ'কে বুলি কওঁ। ইয়াতে আছে মেপত এইখিনি পিঅ'কে। এই পিঅ'কে মানে পাকিস্তান অকুপাইড কাশ্মীৰ। এইটো কাশ্মীৰৰ এখন পাৰ্ট পাকিস্তানে দখল কৰি ৰাখিছে। সেইখিনি পাৰ্ট আৰু ইণ্ডিয়াৰ মাজত যিখন বৰ্ডাৰ আছে সেইটো কোৱা হয় LOC। LOC মানে হৈছে লাইন অফ কণ্ট্ৰল। আৰু লগতে ভাৰতৰ কিছু অংশ চাইনাই দখল কৰি ৰাখিছে। সেই দখল কৰা জাগাখিনিৰ নাম হৈছে আকসাই চীন, আৰু আকসাই চীন আৰু ভাৰতৰ মাজৰ যিখন বৰ্ডাৰ আছে সেই বৰ্ডাৰটোৰ নাম হৈছে LAC, লাইন অফ একচুৱেল কণ্ট্ৰল। ইয়াতে চাইনাত তিব্বত দেখুওৱা হৈছে। ইয়াৰ মানে হৈছে এইখিনি জাগা আগতে তিব্বত বেলেগ এটা দেশ আছিল, বৰ্তমান চাইনাই দখল কৰি ৰাখিছে। এতিয়া পাকিস্তানৰ লগত ভাৰতৰ কোনকেইখন ৰাজ্য সীমা ভাগ বতৰা কৰিছে সেইখিনি চাম। এইটো আছে পাকিস্তান। পাকিস্তানৰ লগত আছে জম্মু এণ্ড কাশ্মীৰ, এইটো হৈছে পাঞ্জাৱ, এইটো হৈছে ৰাজস্থান আৰু এইটো হৈছে গুজৰাট। জম্মু এণ্ড কাশ্মীৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল, গতিকে এটা কেন্দ্ৰীয় শাসিত অঞ্চল, আৰু পাঞ্জাৱ, ৰাজস্থান আৰু গুজৰাট তিনিখন ৰাজ্য পাকিস্তানৰ লগত সীমা ভাগ বতৰা কৰিছে। চাইনা ইফালে এইটো আছে আমাৰ লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল, এইটো হৈছে হিমাচল প্ৰদেশ, এইটো হৈছে উত্তৰাখণ্ড। এখন আৰু ইফালে আছে অৰুণাচল প্ৰদেশ, আৰু এইটো ছিকিম। গতিকে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশ, এই চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল চাইনাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। ইয়াৰ লগত নেপালে, এইটো হৈছে উত্তৰাখণ্ড, এইটো হৈছে উত্তৰ প্ৰদেশ, এইটো হৈছে বিহাৰ, আৰু ইফালে আছে ছিকিম। লগতে ছিকিমৰ তলত আছে ৱেষ্ট বেংগল। গতিকে নেপালে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল আৰু ছিকিম এই পাঁচখন ৰাজ্যৰ লগত শ্বেয়াৰ কৰিছে বৰ্ডাৰ। আৰু ভূটানে ছিকিম, ৱেষ্ট বেংগল, আসাম আৰু অৰুণাচল প্ৰদেশ এই চাৰিখন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। এইটো চাইডত আছে ম্যানমাৰ। ম্যানমাৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম এইকেইখন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। বাংলাদেশে ৱেষ্ট বেংগল, আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। ইফালে থাকিল আফগানিস্তান।
আফগানিস্তানে পিঅ'কেৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে, পাকিস্তানী অকুপাইড কাশ্মীৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। শ্ৰীলংকা আৰু এইটো হৈছে তামিলনাডু। শ্ৰীলংকা আৰু তামিলনাডুৰ মাজত যিটো ৱাটাৰ বডি আছে, চি বৰ্ডাৰ আছে, এইটো কোৱা হয় গাল্ফ অফ মান্নাৰ, আৰু এই তলৰ ফালে আছে মলদ্বীপ। এতিয়া প্ৰতিটো দেশ আৰু লেন্থ অফ বৰ্ডাৰ, ইণ্ডিয়াৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰিছে, কিমান দৈৰ্ঘ্যৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে, এইটো আমি চাম। বাংলাদেশে 4096.7 কিলোমিটাৰ, চাইনা 3488, পাকিস্তান 3323, নেপাল 1751, ম্যানমার 1643, ভুটান 699, আফগানিস্তান 106 কিলোমিটাৰ। গতিকে আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰিছে বাংলাদেশে আৰু আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰিছে আফগানিস্তানে। এতিয়া ইয়াতে প্ৰতিটো দেশৰ নাম আৰু বৰ্ডাৰিং ষ্টেটছ আৰু বৰ্ডাৰ লেন্থ গোটেইকেইটা দিয়া আছে, ইয়াৰ পৰা চাই ল'ব পাৰে। বাংলাদেশৰ কেপিটেল হৈছে ঢাকা আৰু ইয়াৰ কাৰেন্সি হৈছে টাকা। চাইনাৰ কেপিটেল হৈছে বেইজিং আৰু কাৰেন্সি হৈছে ৰেনমিনবি। পাকিস্তানৰ কেপিটেল হৈছে ইছলামাবাদ আৰু কাৰেন্সি হৈছে পাকিস্তানী ৰুপি। নেপালৰ কেপিটেল হৈছে কাঠমাণ্ডু আৰু কাৰেন্সি হৈছে নেপালিছ ৰুপি। ম্যানমাৰৰ কেপিটেল হৈছে নেইপিটাও আৰু কাৰেন্সি হৈছে ম্যানমাৰ খাত। ভুটানৰ কাৰেন্সি হৈছে থিম্পু আৰু কাৰেন্সি হৈছে ভুটানিজ নাগলট্ৰাম। আফগানিস্তানৰ কেপিটেল হৈছে কাবুল, কাৰেন্সি হৈছে আফগানী। ইয়াৰ লগত শ্ৰীলংকাৰ কেপিটেল হৈছে শ্ৰী জয়বৰ্ধনা কুট্টে আৰু ইয়াৰ কাৰেন্সি হৈছে শ্ৰীলংকান ৰুপি। ইয়াতে শ্ৰীলংকাৰ কেপিটেল কলম্বো দিয়া আছে, কিন্তু বৰ্তমান কেপিটেল হৈছে শ্ৰী জয়বৰ্ধনা কুট্টে বা কলম্বো হৈ যাব। আৰু মলদ্বীপৰ কেপিটেল হৈছে মালে আৰু ইয়াৰ কাৰেন্সি হৈছে মলদ্বীপৰ কাৰেন্সি হৈছে ৰুফিয়া। এইখিনি কথা এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট।